শিৱসাগৰত সংঘটিত হৈছে এক শোকাবহ পথ দুৰ্ঘটনাটোত প্ৰাণহানি হৈছে এগৰাকী জনপ্ৰিয় ইউটিউবাৰ আৰু দৰিকাপাৰ এনআৰএলৰ সন্মুখতে সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনাটোত আৰু এই ভয়ংকৰ পথ দুৰ্ঘটনাটোত মৃত্যু হৈছে ইউটিউবাৰ অংকুৰ ৰাজ শৰ্মাৰ। শিৱসাগৰত শোকাবহ পথ দুৰ্ঘটনাত জনপ্ৰিয় ইউটিউবাৰৰ অকাল মৃত্যু। দৰিকাপাৰৰ এনআৰএলৰ সন্মুখত সংঘটিত হৈছে এই দুৰ্ঘটনাটো। থিতাতে নিহত ইউটিউবাৰ অংকুৰ ৰাজ শৰ্মাৰ। ৰখাই থোৱা মেজিকত প্ৰচণ্ড খুন্দা বুলেট আৰোহী অংকুৰৰ। বেতবাৰীৰ পৰা শিৱসাগৰ নগৰৰ দিশে আহি আছিল যুৱকজন। দুৰ্ঘটনাগ্ৰস্ত বুলেটখনৰ নম্বৰ হৈছে AA03Q7048। মেজিকখনৰ নম্বৰ হৈছে AA04BC4585। আৰু আমি জনাই কৈছো শিৱসাগৰত নিশাৰ ভাগত এক শোকাবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে আৰু এই শোকাবহ পথ দুৰ্ঘটনাটোত প্ৰাণহানি হৈছে এগৰাকী জনপ্ৰিয় ইউটিউবাৰৰ আৰু জনপ্ৰিয় ইউটিউবাৰ গৰাকীৰ নাম হৈছে অংকুৰ ৰাজ শৰ্মা আৰু অংকুৰ ৰাজ শৰ্মাই আচলতে বেতবাৰীলৈ গৈছিলে আৰু বেতবাৰীৰ পৰা তেওঁ ঘৰলৈ বুলি উভতিছিলে আৰু সেই সময়ছোৱাতে শোকাবহ দুৰ্ঘটনাত পতিত হৈ তেওঁ মৃত্যু ঘটিছে যিহেতু এখন ৰখাই থোৱা মেজিকত তেওঁ প্ৰচণ্ড জোৰে খুন্দা মাৰে আৰু দৰিকাপাৰৰ এনআৰএলৰ সন্মুখতে এই শোকাবহ দুৰ্ঘটনাটো সংঘটিত হয় আৰু সেই তাতেই আচলতে তেওঁ যেহেতু দুৰ্ঘটনাত পতিত হৈছিলে দুৰ্ঘটনাত পতিত হোৱাৰ পিছতে তেওঁক হাস্পতাললৈ লৈ যোৱা হৈছিলে যদিও চিকিৎসকে মৃত ঘোষণা কৰে আৰু ইতিমধ্যে যেহেতু শোকৰ চাপ পৰিছে আচলতে এগৰাকী ইউটিউবাৰ জনপ্ৰিয় ইউটিউবাৰ আছিলে তেওঁ আৰু যেহেতু আমি জনাইছো নিশাৰ ভাগত এই দুৰ্ঘটনাটো সংঘটিত হৈছে ঘৰখনত এতিয়া শোকৰ চাপ পৰিছে আচলতে পিতৃ মাতৃ শোকত ভাগি পৰিছে আৰু যেহেতু আমি পুনৰবাৰ জনাইছো শিৱসাগৰ নগৰত আচলতে এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হৈছে নিশাৰ ভাগত সংঘটিত হৈছে এই দুৰ্ঘটনাটো আৰু দৰিকাপাৰৰ এনআৰএলৰ সন্মুখতে এই দুৰ্ঘটনাত পতিত হয় যুৱকজন আৰু যিহেতু নিশাৰ ভাগত তেওঁ বেতবাৰীৰ পৰা ঘৰলৈ বুলি শিৱসাগৰ অভিমুখে উভতি আহিছিলে আৰু সেই সময়ছোৱাতে এনআৰএলৰ সন্মুখত দৰিকাপাৰৰ এনআৰএলৰ সন্মুখত এখন মেজিক ৰখাই থোৱা আছিলে আৰু সেই ৰখাই থোৱা মেজিকখনত প্ৰচণ্ড জোৰে আচলতে খুন্দা মাৰে যুৱকজনে খুন্দা মৰাৰ লগে লগে আচলতে তেওঁ যথেষ্ট আঘাতপ্ৰাপ্ত হয় আৰু ঘটনাস্থলীত আৰক্ষী উপস্থিত হয় আৰু তেওঁক যদিওবা চিকিৎসালয়লৈ লৈ যোৱা হৈছিলে তাতেই তেওঁ মৃত ঘোষণা কৰা হয় আৰু এই ঘটনাৰ পিছতে শোকস্তব্ধ হৈ পৰিছে এতিয়া শিৱসাগৰ ঘৰখনত এতিয়া শোকৰ চাপ পৰিছে আৰু যেহেতু দুৰ্ঘটনাগ্ৰস্ত বুলেটখনৰ নম্বৰ আহি পৰিছে নম্বৰ হৈছে AA03Q7048 আৰু আনহাতে যিখন মেজিকত যুৱকজনে প্ৰচণ্ড জোৰে খুন্দা মাৰিছিলে সেই মেজিকখনৰ নম্বৰ হৈছে AA04BC4585 আৰু এই দুয়োখন বাহনৰ যি সংঘৰ্ষ যাৰ ফলত আচলতে এই দুৰ্ঘটনাটো সংঘটিত হয় আৰু ফলত থিতাতে নিহত হয় যুৱকজন আৰু আমি পুনৰবাৰ জনাইছো যেহেতু শিৱসাগৰ অসামৰিক চিকিৎসালয়ত বৰ্তমান তেওঁ ৰখা হৈছে মৰণোত্তৰ পৰীক্ষাৰ বাবে তেওঁক ৰখা হৈছে মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰা হ'ব আৰু মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰাৰ পিছতে আজি তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হ'ব আৰু যেহেতু এই ঘটনাৰ সন্দৰ্ভত আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে যেহেতু জানিব পৰা মতে দুৰ্ঘটনাস্থলীত যিখন বুলেট উদ্ধাৰ কৰা হৈছে বা যুৱকজনৰ যিখন বুলেট সেই বুলেটখনৰ কোনো ধৰণৰ ক্ষয়ক্ষতি হোৱা নাই বুলি জানিব পৰা গৈছে সমান্তৰালভাৱে যিখন বাহনত খুন্দা মাৰিছিলে সেই বাহনখনৰ কোনো ধৰণৰ ক্ষতি হোৱা নাই যাৰ বাবে আৰু ৰহস্যৰ আৱৰ্তত কিছু পৰিমাণে ঘটনাটো সোমাই পৰিছে যেহেতু দুয়োখন বাহনেই ক্ষতিগ্ৰস্ত হোৱা নাই বুলেটখনৰো কোনো ধৰণৰ ক্ষতি হোৱা নাই বা যিখন মেজিকত খুন্দা মাৰিছিলে সেই মেজিকখনৰো কোনো ধৰণৰ ক্ষতি হোৱা নাই গতিকে সমগ্ৰ ঘটনাটোৰ সন্দৰ্ভত কিছু ৰহস্যৰ গোন্ধ পাইছে হয়তো আৰক্ষীয়ে যাৰ বাবে তেওঁলোকে ইতিমধ্যে তদন্ত প্ৰক্ৰিয়া আৰম্ভ কৰিছে আৰু সমান্তৰালভাৱে সমীপৰ দুৰ্ঘটনাটো সংঘটিত হোৱাৰ সমীপৰ যিসমূহ ব্যৱসায়িক প্ৰতিষ্ঠান আছে সেইসমূহতো তেওঁলোকে তদন্তৰ খাতিৰত তেওঁলোকে চিচিটিভিৰ ফুটেজ ইতিমধ্যে তেওঁলোকে লৈছে চিচিটিভিৰ ফুটেজ পৰীক্ষা কৰিব আৰু তাৰ পিছতে সমগ্ৰ ঘটনাটো আচলতে তেওঁলোকে তদন্ত ইতিমধ্যে আৰম্ভ কৰিছে গতিকে এই যি ঘটনা দুৰ্ঘটনাটো যেহেতু সংঘটিত হ'ল তাৰ পিছতে আচলতে শোকৰ চাপ পৰিছে যেহেতু এগৰাকী জনপ্ৰিয় ইউটিউবাৰ আছিলে অংকুৰ ৰাজ শৰ্মা আৰু তেওঁ নিশাৰ ভাগত দুৰ্ঘটনাত পতিত হৈ অকাল মৃত্যুক আঁকোৱালি লৈছে আৰু যেহেতু আমি জনাইছো শিৱসাগৰত সংঘটিত হৈছে এই দুৰ্ঘটনাটো আৰু দৰিকাপাৰৰ দিশৰ পৰা তেওঁ শিৱসাগৰ চহৰৰ দিশে অৰ্থাৎ নিজ ঘৰৰ অভিমুখে গৈ আছিলে আৰু সেই সময়ছোৱাতে দুৰ্ঘটনাত পতিত হৈ তেওঁ যিখন বুলেট লৈ আহিছিলে AA03
Q7048 এই বুলেটখন আচলতে বুলেটখনে খুনা মাৰি ৰৈ থকা এখন মেজিকত যিখন মেজিকৰ নম্বৰ হৈছে AS04BC 4585 এই ৰৈ থকা মেজিকখনত খুনা মাৰিছিলে যাৰ ফলত আচলতে এই দুৰ্ঘটনাটো সংঘটিত হয় কিন্তু এই দুৰ্ঘটনাটোৰ ৰহস্যও কিছু সোমাই পৰিছে আচলতে ৰহস্যৰ আৱৰ্ততো সোমাই পৰিছে কিয়নো যিখন বুলেট তেওঁ লৈ আহিছিলে যুৱকজনে সেই বুলেটখনে যেহেতু খুনা মাৰিছে বুলি উল্লেখ কৰা হৈছে মেজিকখনত কিন্তু বুলেটখনৰ কোনো ধৰণৰ ক্ষতি হোৱা নাই সন্মুখ ভাগতো কোনো ধৰণৰ ক্ষতি হোৱা নাই বা পিছ সাইডেও কোনো ধৰণৰ ক্ষতি হোৱা নাই সমান্তৰালভাৱে যিখন মেজিকত খুনা মাৰিছিলে সেই মেজিকখনৰ কোনো ধৰণৰ আচলতে ক্ষতি হোৱা নাই বুলি জানিব পৰা গৈছে যাৰ বাবে আচলতে সমগ্ৰ ঘটনাটোৰ ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে আৰু যাৰ বাবে আচলতে সমগ্ৰ ঘটনাটো গুৰুত্ব সহকাৰে লৈছে আৰক্ষীয়ে আৰু কালিৰ দিনটোৰ পৰাই কালি নিশাৰ ভাগৰে পৰাই তেওঁলোকে তদন্ত আৰম্ভ কৰিছে আৰু যিটো দুৰ্ঘটনা সংঘটিত হৈছিলে যি স্থানত দুৰ্ঘটনাটো সংঘটিত হৈছিলে সেই স্থানৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ CCTVৰ ফুটেজ তেওঁলোকে সংগ্ৰহ কৰিছে আৰু সংগ্ৰহ কৰাৰ সমান্তৰালভাৱে সেইসমূহ পৰীক্ষা কৰিব আৰু আজিৰ দিনটোত যেহেতু তেওঁ শেষকৃত্য সম্পন্ন কৰা হ'ব যেহেতু মৰণোত্তৰ পৰীক্ষাৰ বাবে তেওঁৰ মৃতদেহটো শিৱসাগৰ অসামৰিক চিকিৎসালয়ত ৰখা হৈছিলে গতিকে মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পিছতে পৰিয়ালবৰ্গক সমজাই দিয়া হ'ব মৃতদেহটো তাৰ পিছতে তেওঁৰ অন্তিম ক্ৰিয়া সম্পন্ন কৰা হ'ব অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হ'ব আৰু ইয়াৰ পিছতে আচলতে শোকৰ ছাঁ পৰিছে ঘৰখনত আচলতে যথেষ্ট শোকস্তব্ধ হৈ পৰিছে শিৱসাগৰ সমগ্ৰ শিৱসাগৰ চহৰখনে আচলতে শোকস্তব্ধ হৈ পৰিছে আৰু পৰিয়ালত এতিয়া কান্দোনৰ ৰোল উঠিছে যিহেতু যুৱ এগৰাকী ইউটিউবাৰ আছিলে যুৱ ইউটিউবাৰ যুৱকজনে ইউটিউবত ভিডিঅ' ব্লগ দিয়া আৰম্ভ কৰিছিলে বা তেওঁ তেনেদৰে ইউটিউবাৰ হিচাপে এটা চিনাকি নাম হৈ পৰিছিলে আৰু সমান্তৰালভাৱে নিশাৰ ভাগত তেওঁ দুৰ্ঘটনাত পতিত হয় আৰু দুৰ্ঘটনাত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা যুৱকজনক যদিওবা চিকিৎসালয়লৈ লৈ যোৱা হৈছিলে তেওঁক উদ্ধাৰ কৰি নাৰ্ছিং হোমলৈ লৈ যোৱা হৈছিলে কিন্তু নাৰ্ছিং হোমত তেওঁৰ মৃত ঘোষণা কৰা হয় তেতিয়ালৈকে তেওঁৰ ইতিমধ্যে মৃত্যু হৈছিলে বুলি চিকিৎসকে জানিবলৈ দিয়ে আৰু আচলতে আন এক অভিযোগ উত্থাপিত হৈছে যে যিখন নাৰ্ছিং হোমলৈ লৈ যোৱা হৈছিলে সম্প্ৰীতি নাৰ্ছিং হোমলৈ লৈ যোৱা হৈছিলে বুলি জানিব পৰা গৈছে কিন্তু সেই নাৰ্ছিং হোমখনত চিকিৎসক নথকাৰ দোহাই দি নাৰ্ছিং হোমখনে চিকিৎসা নকৰিলে বুলি জানিব পৰা গৈছে যুৱকজনৰ যাৰ বাবে তেওঁক পুনৰবাৰ জয়সাগৰস্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ লৈ যোৱা হয় আৰু তাতেই তেওঁক চিকিৎসকে মৃত ঘোষণা কৰে আৰু যেহেতু এখন নাৰ্ছিং হোমলৈ নিশাৰ ভাগত এজন জৰুৰীকালীন অৱস্থাত থকা ৰোগীক লৈ যোৱা হৈছিলে কিন্তু সেই সময়ছোৱাত আচলতে চিকিৎসক নথকাৰ দোহাই দি এজন দুৰ্ঘটনা পতিত যুৱকক ঘূৰাই অনা কাৰ্যটোৱে আচলতে স্বাভাৱিকতে সচেতন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে সমান্তৰালভাৱে তেওঁক সম্প্ৰীতি নাৰ্ছিং হোমৰ পৰা তেওঁক লৈ যোৱা হয় চিকিৎসক নথকাৰ পিছতে লৈ যোৱা হয় জয়সাগৰস্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ তেওঁক লৈ যোৱা হয় আৰু তাতে চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে আৰু যেহেতু আমি জনাইছোঁ তেওঁ আচলতে এগৰাকী ইউটিউবাৰ আছিল প্ৰথম অৱস্থাত তেওঁ টিকটক কৰিছিলে তাৰপিছত তেওঁ ইউটিউব চেনেল এটা খুলি লৈছিলে ইউটিউব চেনেলটোত ভিডিঅ' দিয়া আৰম্ভ কৰিছিলে তাৰপিছতে তেওঁ এটা চিনাকি নাম হৈ পৰিছিলে অংকুৰ ৰাজ শৰ্মা এটা চিনাকি নাম হৈ পৰিছিলে আৰু তেওঁ আচলতে সন্ধিয়াৰ ভাগত কিছু ব্যৱসায়ৰ কামৰ বাবে শিৱসাগৰৰ বেতবাৰীলৈ গৈছিলে বেতবাৰীৰ পৰা তেওঁ নিশাৰ ভাগতে পুনৰ ঘূৰি আহিছিলে ঘৰৰ অভিমুখে গৈ আছিলে ঘৰৰ অভিমুখে অৰ্থাৎ শিৱসাগৰ চহৰৰ অভিমুখে তেওঁ গৈ আছিলে কিন্তু সেই সময়ছোৱাতে দৰিকাপাৰৰ যি NRL আছে NRL পেট্ৰল পাম্পৰ সন্মুখতে আচলতে NRL পেট্ৰল পাম্পৰ সন্মুখতে এখন মেজিক ৰখাই থোৱা আছিলে আচলতে সেই ৰখাই থোৱা মেজিকখনত তেওঁ খুন্দা মাৰিছিলে খুন্দা মৰাৰ ফলত তেওঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আঘাতপ্ৰাপ্ত অংকুৰ ৰাজ শৰ্মাক চিকিৎসালয়লৈ লৈ যোৱা হৈছিলে নাৰ্ছিং হোমলৈ লৈ যোৱা হৈছিলে কিন্তু যিখন নাৰ্ছিং হোমলৈ তেওঁক লৈ যোৱা হৈছিলে সেই নাৰ্ছিং হোমখনত আচলতে চিকিৎসক নাছিলে চিকিৎসক নথকাৰ দোহাই দি নাৰ্ছিং হোমখনে আচলতে তেওঁক উভতাই পঠিয়াইছিলে আৰু তেওঁ যেহেতু যথেষ্ট আঘাত পাইছিলে গতিকে তেওঁক ততাতৈয়াকৈ পুনৰবাৰ জয়সাগৰত থকা শিৱসাগৰ অসামৰিক চিকিৎসালয়খনলৈ লৈ যোৱা হৈছিলে কিন্তু তেতিয়ালৈকে চিকিৎসকে যেতিয়া পৰীক্ষা কৰিছিলে তেওঁৰ মৃত্যু হোৱা বুলি জানিবলৈ দিয়ে আৰু ইয়াৰ পিছতে তেওঁ শিৱসাগৰ অসামৰিক চিকিৎসালয়তে মৃতদেহটো ৰখা হৈছে মৰণোত্তৰ পৰীক্ষাৰ বাবে আৰু মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পিছতে আজিৰ দিনটোত তেওঁক শেষকৃত্য সম্পন্ন কৰা হ'ব আৰু যিহেতু এগৰাকী উদীয়মান যুৱকৰ এনে অকাল বিয়োগত আচলতে স্বাভাৱিকতে শোকৰ ছাঁ পৰিছে সমগ্ৰ শিৱসাগৰতে আৰু যেহেতু আমি জনাই গৈছোঁ এগৰাকী উদীয়মান যুৱকৰ এনে অকাল মৃত্যু আচলতে কোনোৱে সহজভাৱে ল'ব পৰা নাই বিশেষকৈ ঘৰখনত এতিয়া শোকৰ ছাঁ পৰিছে কান্দোনত ভাগি পৰিছে আত্মীয় স্বজন
আৰু উঠি অহা এজন যুৱকৰ এনে অকাল বিয়োগে স্বাভাৱিকতে শোকৰ ছাঁ পেলাইছে আৰু যিহেতু আমি জনাইছোঁ কিছু ৰহস্যৰ আৱৰ্ততো আচলতে সোমাই পৰিছে বুলি ক'লেও হয়তো ভুল কোৱা নহ'ব কিয়নো এক অভিযোগ উঠিছে যে যি যুৱকজনে অৰ্থাৎ অংকুৰ ৰাজ শৰ্মাই যিখন বুলেট লৈ আহিছিলে সেই বুলেটখনে যিহেতু প্ৰচণ্ড জোৰে মেজিকখনত খুন্দা মাৰিছিলে বুলি ওলাইছে কথাটো গতিকে মেজিকখনৰো কোনো ধৰণৰ ক্ষয়ক্ষতি হোৱা নাই সমান্তৰালভাৱে যিখন বুলেটে মেজিকখনত খুন্দা মাৰিছিলে যিখন বুলেটত অংকুৰ ৰাজ শৰ্মা আহিছিলে সেই বুলেটখনৰো কোনো ধৰণৰ ক্ষতি হোৱা নাই আচলতে সন্মুখভাগৰো কোনো ধৰণৰ ক্ষতি হোৱা নাই আৰু বাইকখনৰ কোনো এটা অংশতে আচলতে ক্ষতি হোৱা নাই গতিকে সমগ্ৰ যি দুৰ্ঘটনাটো কিছু ৰহস্যৰ আৱৰ্ততো সোমাই পৰিছে যদিওবা আৰক্ষীয়ে তদন্ত কৰিছে আৰক্ষীৰ তদন্তত সমগ্ৰ ঘটনা ওলাই পৰিব ইয়াত দুৰ্ঘটনা নে আচলতে আন কিবা যিহেতু দুৰ্ঘটনা বুলিয়েই কোৱা হৈছে গতিকে আৰক্ষীয়ে ইতিমধ্যেই নিশাৰে পৰা তৎপৰ হৈছে দুৰ্ঘটনাটোক লৈ তেওঁলোকে দুৰ্ঘটনা সংঘটিত হোৱাৰ স্থানৰ সমীপৰ যিসমূহ ব্যৱসায়িক প্ৰতিষ্ঠান আছে সেইসমূহৰ যিসমূহ CCTV ফুটেজ আছে সেইসমূহ তেওঁলোকে সংগ্ৰহ কৰিছে আৰু সংগ্ৰহ কৰি সমগ্ৰ ঘটনাটো তেওঁলোকে তদন্ত কৰি আছে গুৰুতৰ সহকাৰে লৈছে বুলি ইতিমধ্যে জানিব পৰা গৈছে সমগ্ৰ বিষয়টো আৰু যিহেতু আমি জনাইছোঁ এগৰাকী যুৱ ইউটিউবাৰৰ এনে অকাল বিয়োগ আচলতে সহজভাৱে কোনেও ল'ব পৰা নাই বিশেষকৈ শিৱসাগৰত শোকৰ ছাঁ পৰিছে পিতৃ মাতৃয়ে সহজভাৱে ল'ব পৰা নাই আত্মীয় স্বজনে সহজভাৱে ল'ব পৰা নাই নিশাৰ ভাগত যিহেতু তেওঁ সন্ধিয়াৰ ভাগত বেতবাৰীলৈ তেওঁৰ ব্যৱসায়িক কাম আছিলে কিছু ব্যৱসায়ৰ লগত জড়িত কিছু কাম আছিলে বুলি জানিব পৰা গৈছে কামৰ বাবে তেওঁ আচলতে বেতবাৰীলৈ গৈছিলে কিন্তু উভতি আহোঁতেই ঘৰলৈ উভতি আহিছিলে তেওঁ কাম সম্পাদন কৰি ঘৰলৈ উভতি অহাৰ পথতে এনে ভয়াৱহ দুৰ্ঘটনাত পতিত হয় যিহেতু আৰু এই ভয়াৱহ দুৰ্ঘটনাত পতিত হোৱাৰ পিছতে তেওঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় আৰু তাৰ পিছতে তেওঁ ঘটনাস্থলীৰ পৰা উদ্ধাৰ কৰি নাৰ্ছিং হোম এখনলৈ প্ৰথম অৱস্থাত লৈ যোৱা হৈছিলে যিহেতু তেওঁ গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিলে গতিকে সমীপতে থকা এখন নাৰ্ছিং হোমলৈ লৈ যোৱা হৈছিলে যদিওবা নাৰ্ছিং হোমখনলৈ তেওঁক লৈ যোৱা হৈছিলে তাত চিকিৎসক নাছিলে চিকিৎসক নথকাৰ দোহাই দি তেওঁক চিকিৎসা নকৰি তেওঁক উভতাই পঠিওৱা হৈছিলে আৰু ইয়াৰ পিছতে তেওঁক আচলতে জয়সাগৰৰ যি শিৱসাগৰ অসামৰিক চিকিৎসালয় তালৈ লৈ যোৱা হৈছিলে আৰু তাত চিকিৎসকে যুৱকজনক মৃত ঘোষণা কৰিছিলে গতিকে এখন নাৰ্ছিং হোমত আচলতে এনেদৰে চিকিৎসক নথকাৰ দোহাই দি এগৰাকী জৰুৰীকালীন ৰোগীক এনেদৰে উভতাই পঠিওৱা ঘটনাটো আচলতে সহজভাৱে ল'ব পৰা নাই সচেতন মহলে আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আচলতে আৰু যিহেতু আমি জনাইছোঁ তেওঁ এটা ইউটিউব চেনেল খুলি লৈছিলে ইউটিউব চেনেলটোত তেওঁ ভিডিঅ' দিছিলে তেওঁ জনপ্ৰিয় হৈ পৰিছিলে তেনেদৰেই আৰু যুৱকজনৰ নামটো যিহেতু আমি জনাইছোঁ ইউটিউবাৰগৰাকীৰ নাম হৈছে অংকুৰ ৰাজ শৰ্মা আৰু অংকুৰ ৰাজ শৰ্মাৰ ইতিমধ্যেই দেহাৱসান হৈছে আৰু এক দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে আচলতে ইউটিউবাৰগৰাকীৰ আৰু যিহেতু আমি জনাইছোঁ তেওঁ আচলতে এখন চুটি ছবি নিৰ্মাণ লগতে অভিনয় কৰিছিলে আৰু সেই চুটি ছবিখনৰ পৰিচালনা কৰিছিলে আকৰাম হুছেইনে আৰু তেওঁ কেইবাখনো চুটি ছবি নিৰ্মাণৰ লগতে অভিনয় কৰিছিলে আৰু যিহেতু আমি জনাইছোঁ সন্ধিয়াৰ ভাগত তেওঁ ব্যৱসায়িক কামৰ বাবে বেতবাৰীলৈ গৈছিলে কিন্তু বেতবাৰীলৈ গৈ তেওঁ আৰু ঘৰলৈ সুশৰীৰে আচলতে ঘৰ নাপালেহি দুৰ্ঘটনাত পতিত হয় তেওঁ আৰু আমি পুনৰবাৰ জনাইছোঁ যিহেতু এগৰাকী জনপ্ৰিয় ইউটিউবাৰ আছিলে তেওঁ এখন চিনাকি মুখ হৈ পৰিছিলে অসমবাসীৰ মাজত আৰু এইগৰাকী জনপ্ৰিয় ইউটিউবাৰৰ কৰুণ মৃত্যু হৈছে এক দুৰ্ঘটনাই আচলতে প্ৰাণ কাঢ়িলে ইউটিউবাৰগৰাকীৰ আৰু আমি পুনৰবাৰ জনাইছোঁ যিহেতু তেওঁ শিৱসাগৰৰ পৰা বেতবাৰীলৈ গৈছিলে বেতবাৰীলৈ ব্যৱসায়িক কামৰ বাবে গৈছিলে বেতবাৰীৰ পৰা উভতি আহিছিলে ঘৰ অভিমুখে কিন্তু উভতি অহাৰ পথতে দৰিকাপাৰৰ যি NRL পেট্ৰল পাম্প আছে সেই পেট্ৰল পাম্পৰ সন্মুখত দুৰ্ঘটনাত পতিত হয় তেওঁ যিহেতু তাত এখন মেজিক ৰখাই থোৱা আছিলে আৰু ৰখাই থোৱা মেজিকখনত তেওঁ খুন্দা মাৰিছিলে খুন্দা মাৰাৰ ফলত গুৰুতৰভাৱে তেওঁ আঘাতপ্ৰাপ্ত হয় আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হোৱা অংকুৰ ৰাজ শৰ্মাক তেওঁক ততাতৈয়াকৈ এখন সমীপতে থকা নাৰ্ছিং হোমলৈ লৈ যোৱা হৈছিলে কিন্তু এই নাৰ্ছিং হোমখনত চিকিৎসক নথকাৰ দোহাই দি তেওঁক উভতাই পঠিওৱা হৈছিলে এগৰাকী জৰুৰীকালীন ৰোগীক দুৰ্ঘটনাগ্ৰস্ত এগৰাকী ৰোগীক উভতাই পঠিয়াইছিলে নাৰ্ছিং হোমখনে তাৰ পিছতে তেওঁক উপায়ন্তৰ হৈ লৈ যোৱা হৈছিলে জয়সাগৰত থকা শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ আৰু তাতে তেওঁৰ চিকিৎসা চলিছিলে আৰু তাতে চিকিৎসকে তেওঁক মৃত ঘোষণা কৰে আৰু ইয়াৰ লগে লগে আচলতে ৰহস্যত সোমাই পৰিছে সমগ্ৰ দুৰ্ঘটনাটো কিয়নো যি দুৰ্ঘটনা সংঘটিত হৈছিলে বা যিখন বুলেটত অংকুৰ ৰাজ শৰ্মা গৈছিলে সেই বুলেটখনে যিহেতু মেজিকখনত খুন্দা মাৰিছিলে বুলি জানিব পৰা গৈছে গতিকে সেই মেজিকখনৰো কোনো ধৰণৰ ক্ষয়ক্ষতি হোৱা নাই লগতে বুলেটখনৰো কোনো ধৰণৰ ক্ষয়ক্ষতি হোৱা নাই গতিকে সমগ্ৰ ঘটনাটো কিছু পৰিমাণে
ৰহস্যৰ আৱৰ্তত সোমাই পৰিছে। গতিকে সমগ্ৰ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে নিশাৰে পৰাই তদন্ত আৰম্ভ কৰিছে। তেওঁলোকে এই দুৰ্ঘটনাটো গুৰুত্ব সহকাৰে লৈছে, যাৰ বাবে তেওঁলোকে নিশাৰে পৰাই তদন্ত আৰম্ভ কৰিছে আৰু সমান্তৰালভাৱে নিশাৰে পৰাই তেওঁলোকে সমীপৰ যিসমূহ ব্যৱসায়িক প্ৰতিষ্ঠান আছে, দুৰ্ঘটনা সংঘটিত হোৱাৰ যি স্থান, সেই স্থানৰ যিসমূহ ব্যৱসায়িক প্ৰতিষ্ঠান আছে সেইসমূহৰ পৰা ইতিমধ্যে CCTVৰ ফুটেজ তেওঁলোকে সংগ্ৰহ কৰিছে আৰু পৰীক্ষা কৰিছে আৰু আৰক্ষীয়ে তদন্ত যিহেতু আৰম্ভ কৰিছে, গতিকে আৰক্ষীৰ তদন্তৰ পিছত সমগ্ৰ ঘটনা পোহৰলৈ আহিব। আচলতে এয়া দুৰ্ঘটনা আছিলে নে আন কিবা। আৰু যিহেতু এই যুৱ ইউটিউবাৰগৰাকীৰ মৃত্যুত এতিয়া শোকস্তব্ধ হৈ পৰিছে শিৱসাগৰবাসী, শোকৰ ছাঁ পৰিছে আৰু আত্মীয় স্বজন পিতৃ মাতৃ কান্দোনত ভাগি পৰিছে। আৰু এনেদৰে আচলতে এইগৰাকী অংকুৰ ৰাজ শৰ্মাৰ অকাল বিয়োগত এতিয়া স্বাভাৱিকতে শোকৰ ছাঁ পৰিছে সমগ্ৰ শিৱসাগৰতে। মই আপোনাৰ বেটেৰী ৰিক্সা চলাওঁ। মই এনাইৰৰ ফালে গৈ আছিলোঁ আপোনাৰ। তাৰপিছত তাতে এক্সিডেণ্ট এটা হোৱা দেখিলোঁ। এক্সিডেণ্টটো হোৱা দেখি মই আগবাঢ়ি গ'লোঁ। দেখিলোঁ মোৰ চিনাকি দাদা এজন অংকুৰ শৰ্মা, যিহেতু চিনাকি। তাৰপিছত মই চবেই মিলি পিনি চকী এখনত বহাই মেলি দিলোঁ তেওঁক। তেওঁ ছটাহাতী এখনত খুন্দা মাৰিছিলে আহি পিনি ৰখি থকা। ছটাহাতীখনৰ বেক চাইডে খুন্দা মাৰিছে। তাৰপিছত চব মানুহ মিলি পানী চানী দিলে। পানী চানী দিয়াৰ পিছত তেওঁ তাৰমানে হুচ নাই অহা, যিহেতু তেওঁ বমি কৰিছে। তাৰপিছত সম্প্ৰীতি হস্পিটেললৈ নিলোঁ, তাত ইমাৰ্জেঞ্চি সুবিধা নাছিল। তাৰপিছত মই ঘৰলৈ লৈ আহি মাকক সমজাই দিলোঁ। তাৰপিছত মই গুচি যোৱা হ'ল। মৃত্যুটো বৰ্তমান শুনামতে জয়সাগৰ হস্পিটেলত নোপোৱা আগতে হৈছে বুলি কৈছে। ডক্টৰে মৃত্যু বুলি ঘোষণা কৰিছে। মানে টাইমটো 6:30 পৰা 7টাৰ ভিতৰত আছিল। মই প্ৰথম আপোনাৰ এনাইলৰ ওচৰত এক্সিডেণ্ট হৈছে, জাষ্ট গৈ মই পাইছোঁগৈ। তেনেকুৱাতে মই বেটেৰী চলাওঁ। তো মই দৌৰি গ'লোঁ, দেখিছোঁ তেওঁ মোৰ চিনাকি মানুহ। তেখেতক গোটেই মানুহখিনিয়ে তুলি মেলি চকীত বহাই মেলি দিলে। তেওঁ বমি কৰিলে। বমি কৰাৰ পিছত মই সম্প্ৰীতিলৈ লৈ আহিলোঁ, আৰুজন লগত ল'ৰা মিলি পিনি। তাৰপিছত তেওঁ সম্প্ৰীতিত নাৰাখোঁ বুলি ক'লে, মই ঘৰলৈ লৈ আহিলোঁ। ঘৰত আনি পিনি মই ক'লোঁ হস্পিটেল লৈ যাওক। তাৰপিছত মই